हेलो नमस्कार মোৰ প্ৰিয় বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। আজি আকৌ ৰাতিপুৱা ওলাইছো, ইয়ানি 9টা মান বাজি গ'ল, 9:30 মান হৈ গ'ল ঘৰৰ পৰা ওলাওতে। এতিয়া মই ডিব্ৰুগড় যাওঁ আৰু কালি কি হ'ল সম্পূৰ্ণ আপোনাক মই দেখাই দিলোঁ। আজি চাৰ্টিফিকেট পাম নে নাপাম সেইটো ক'ব পৰা নাই। আজি আকৌ কিবা কাম আছে, সেইটো কাম কেনেকৈ কৰিব লাগিব আৰু কিমানটো সম্পূৰ্ণ হ'ব সেইটো আপুনি লাষ্টলৈকে চালেহে গম পাব। ফাইনেলি বন্ধুসকল মই সকলো কাম সম্পূৰ্ণ কৰিলোঁ। য'ত মোৰ ইয়াত দেখিব পাইছে এতিয়া এই ডেট অফ এইটো আপোনাৰ বয়স চেঞ্জ কৰিলোঁ। তাৰপাছত এইটো হ'ল আপোনাৰ ডক্টৰৰ য'ত ফিল আপ কৰিব দিয়ে। তাৰপাছত এইটো লেট ফাইন হোৱাৰ কাৰণে এইটো মানে দিন পাৰ হোৱাৰ কাৰণে চালানটো য'ত ইয়াত 50 ৰুপিজ লিখা আছে। যদি আপুনি ইয়াত যদি দালাল হয় তেন্তে আপোনাৰ যাব 600-700 টকা। যদি আপুনি নৰ্মেলি যদি কোৰ্টত যায় যদি কৰে তেন্তে 100 টকা 150 টকা ল'ব। য'ত আপোনাৰ বহুত সুবিধা হ'ব আৰু য'ত আপোনাৰ এই ডেথ চাৰ্টিফিকেট ওলাব ইয়াৰ বাৰ্থ চাৰ্টিফিকেট ওলাবৰ কাৰণে এইটো হয়। য'ত আপুনি এই আগৰ গেটৰ পৰা আহোঁতে ৰাইট ছাইডৰ পৰা আহি পিনে এই মলটো দেখি পাব, য'ত আপোনাৰ সকলো ইয়ানি চাৰ্টিফিকেট ইয়াত ওলোৱা হয়। এতিয়া এইটো জমা দিওঁ, ফটাফট জমা দি আহোঁ। লাষ্টত বন্ধুসকল ডেট ৰিপৰ্ট দিয়া আছে। এইটো মানে লাষ্ট গোটেইকেইটা ফিল আপ কৰাৰ পাছত আকৌ এইটো এটা দিয়া আছে এপ্লাই কৰিবৰ কাৰণে, যাতে এইটো এপ্লাই কৰাৰ পাছত আকৌ 25 দিনৰ পাছত মাতিছে ডেথ চাৰ্টিফিকেট আনিবৰ কাৰণে, য'ত সকলো ডিটেইলছ দিয়া আছে কিমান দিনত কি আৰু গোটেই ইয়ানি আপোনাৰ এড্ৰেছকেইটা লিখিব দিছে আৰু লগতে দেউতাকৰ নাম, দেউতাৰ মাকৰ নাম, দেউতাকৰ নানা গ্ৰেণ্ড মাদাৰ নাম আৰু গ্ৰেণ্ড ফাদাৰ নাম দুটাৰে এড কৰিব লগা হৈছে ইয়াত। মোৰ দেউতাৰ মাক আৰু দেউতাকৰ নাম এড কৰিব লগা হৈছে। আৰু লগতে ইয়াত আপুনি চাব পাৰে যে এই গোটেই ডিটেইলছ আপুনি ভালকৈ ফিল আপ কৰিব লাগিব। আৰু এইটো ফিল আপ যদি আপোনাৰ ভুল হয় তেন্তে হৈ গ'ল আৰু আপুনি ভাবি চিতি এই ফিল আপ কৰিব আৰু তাত জমা দিব, নহ'লে আকৌ পাছত আপোনাৰ গণ্ডগোল লাগি যাব। সেইকাৰণে মই গোটেই ভালদৰে চাই এপ্লাই কৰিলোঁ।